আমাক সৰুৰ পৰা চবেই কয় যে চাকৰি এটা কৰিব লাগে কিন্তু সেই চাকৰিটোত কিমান দৰমহা পাম সেইটো আমি জানো কিন্তু আমি এটা ক্যালকুলেশন কেতিয়াও নকৰোঁ যে ভৱিষ্যতে আমাক কিমানখিনি পইচা লাগিব আমাৰ পৰিৱেশটো চাই ঘৰৰ পৰিৱেশটো চাই আমাৰ ফিউচাৰত আমি কি কৰিব বিচাৰো বা ফিউচাৰ প্ল্যানিংখিনি কৰি আমাক অল টোটাল পাৰ মান্থ কিমানখিনি পইচা লাগিব যদি আমি ভাবি আছো যে আমি বেংগলোৰ দিল্লী মেট্ৰো তেনেকুৱা সিটি বিলাকত থাকিব বিচাৰো তেতিয়া আমাক পাৰ মান্থ তোমাৰ ঘৰ ভাড়াই লাগিব কমসে কম 25 ৰ পৰা 30,000 টকা গতিকে তুমি যদি এস্পায়াৰ ইউ আৰ এস্পায়াৰিং দ্যাট আই উইল ডু সামথিং মই যদি এনেকুৱা এটা চাকৰি কৰিম য'ত তুমি পোৱাহে অকল 30,000 টকা তেতিয়া তুমি সাৰ্ভাইভ কৰিব নোৱাৰা আৰু তেতিয়া তোমাৰ সেই ড্ৰিমটোৰ লগত সেই মনিটাৰী satisfaction to কোলি ইনক্লাইন নহব তেতিয়া তুমি ডিসস্যাটিসফাইড হৈ থাকিবা all of your time so এটা এটা most important thing that you need to figure out that is তুমি কিমানখিনি টকা তোমাক পাৰ মান্থ তুমি এটা যেটো তোমাৰ ড্ৰিম লাইফ হয় সেই ড্ৰিম লাইফটোত কিমানখিনি পাৰ মান্থ তুমি ইনকাম কৰিব বিচাৰা আৰু তুমি যেটো জবৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা সেই জবটোৱে তোমাক সেইখিনি দিব নাই যদি নিদিয়ে সেই জবটো স্কিপ কৰা বেলেগ কিবা কৰা যেটোৱে তোমাক সেই কিমানখিনি পইচা দিয়াৰ কেপাসিটি আছে বা মানুহে পৃথিৱীত কিমানখিনি পইচা আৰ্ন কৰি আছে কি কৰি আৰ্ন কৰি আছে সেইখিনি ফিগাৰ আউট কৰা সো কিপ লাৰ্নিং এণ্ড কিপ এক্সপ্লোৰিং থ্যাংক ইউ